নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বৰ্তমান মই ভিডিঅ'টো আৰম্ভ কৰিছো অসমৰ এখন নৱনিৰ্মিত বৃহৎ দলং আৰু হেয়া হৈছে বগীবিল দলং। আৰু আজি মই গৈ আছো আপোনালোকক দেখুৱাবলৈ ধেমাজি জিলাৰ আহোম ৰাজত্বকালৰ আহোমৰ দ্বিতীয় ৰাজধানী এক ঐতিহ্যমণ্ডিত ঠাই হাবুং। হাবুঙৰ সুন্দৰ সেউজীয়া পৰিৱেশ দেখুৱাৰ লগতে হাবুং থানৰ যি মহত্বপূৰ্ণ থান বা মন্দিৰ সেয়াও আপোনালোকৰ আগত দৰ্শন কৰাই হাবুং মানে কি এই বিষয়েও কিছু কথা অৱগত কৰিম। 285 বিঘা মাটিৰে আৱৰা এই হাবুং আৰু হাবুঙত থকা ড্ৰেগন হ'ল আহোম ৰজাৰ ৰাজকীয় প্ৰতীক। আপোনালোকে হাবুং গ'লে দেখা পাব এভাগ মুখ্য মন্দিৰ যি ভাগত আহোমৰ পূৰ্বপুৰুষসকলক পূজা কৰা হয়। হাবুং মানে হ'ল টাই ভাষা মতে হা মানে 5, বুং মানে খাল বা পুখুৰী, য'ত 5টা পুখুৰীয়ে আৱৰি ৰাখিছে, সেয়াই হৈছে হাবুং। আনফালে দ হাৰুৱা ঠাইকো হাবুং বুলি টাই ভাষাত কোৱা হয়। আহোমৰ ৰাজধানী বুলি কোৱা হৈছে যিহেতু গতিকে এই বিষয়ে আপোনালোকক জনাব লাগিব যে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই অসমলৈ আহিছিল আৰু অসমত প্ৰথম ৰাজধানী আপোনালোকে ক'ত স্থাপন কৰিছিলে নিশ্চয় জানেই, আৰু দ্বিতীয় ৰাজধানী স্থাপন কৰিছিল হাবুঙত। আৰু 1239 চনত আহি এই দ্বিতীয় ৰাজধানী হাবুঙত প্ৰতিষ্ঠা কৰিছিল।
1990 চনৰ এপ্ৰিল মাহত এই ঠাইডোখৰত নতুনকৈ উদ্ধাৰ কৰা হয় 1920 চন আৰু 2019 আৰু 2020 চনত পকীকৈ হাবুং থানবাক নিৰ্মাণ কৰা হৈছিল আৰু এটা উল্লেখযোগ্য কথা যে আপোনালোকে যদি কোনোবাই আহোমৰ ৰীতি নীতি নিয়মৰ মতে বিবাহ কৰাব ইচ্ছা কৰে তেতিয়াহ'লে এই হাবুঙত আহি বিয়াও পাতিব পাৰিব আৰু গতিকে বন্ধুসকল আজি হাবুং থান বা হাবুং ঠাইৰ বিষয়ে মোৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল নিশ্চয় জনাব যদি ভাল পাইছে তেনেহ'লে এটা সুন্দৰ কমেণ্ট আৰু আন এজনে চাব বা জানিব পৰাকৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আপোনালোকক পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম।